পুনৰ প্ৰকাশ পালে গৌৰৱ গগৈৰ অসম বিৰোধী স্বৰূপ। নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। শেহতীয়াকৈ সংসদত 131 সংখ্যক সংবিধান সংশোধনী বিলৰ বিতৰ্কত ভাগ লৈ সাংসদ গৌৰৱ গগৈয়ে যি মন্তব্য কৰিলে, সি প্ৰতিগৰাকী অসমীয়াৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। ডিলিমিটেশ্যন বা সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ তেওঁ যি স্থিতি গ্ৰহণ কৰিছে, সি তেওঁৰ নিজৰ ৰাজ্যখনৰ প্ৰতি থকা বিয়োগাত্মক মনোভাৱক পুনৰ প্ৰকট কৰি তুলিছে। আহক সংসদত তেওঁ কি কৈছিল অকণমান শুনি লওঁ। डिलिमिटेशन की मंशा क्या थी कि जैसे जैसे जनसंख्या बढ़ेगी, प्रशासन के लिए, सुशासन के लिए हम अपने डिलिमिटेशन अपने विधानसभाओं का, लोकसभा क्षेत्रों का ऐसा करें ताकि लोगों को प्रशासनिक सुविधा मिले, ताकि सुशासन सुचारू रूप से हो। इस उद्देश्य से डिलिमिटेशन हुआ था। लेकिन हमने देखा है कि इस सरकार के द्वारा किस प्रकार से डिलिमिटेशन को, किस प्रकार से एक निजी और काफी निम्न स्तर की राजनीतिक अस्त्र इसको बनाया गया है। मैं 2 प्रदेशों का उदाहरण देना चाहता हूं कि कैसे आज डिलिमिटेशन का व्यवहार किया जा रहा है। एक जम्मू कश्मीर, दूसरा असम, दोनों प्रदेशों में डिलिमिटेशन, दोनों प्रदेशों में। और एक में क्या हुआ, जम्मू कश्मीर के जब आपने परिसीमन की तो वहां पे आपने डिलिमिटेशन कमीशन बैठाई और वहां पर आपने सेंसस, कौन से सेंसस का आपने इस्तेमाल किया, 2011 का। और दूसरे तरफ आपने असम में परिसीमन की, वहां पर परिसीमन की दायित्व खुद केंद्र चुनाव आयोग ने ले ली और वहां पर परिसीमन के सेंसस के आधार पर हुआ 2001 पर। आप सोच समझ सकते हो कि भारत में 21वीं सदी में 2022 से 2023 में लगभग वो 1-1.5 वर्ष के कार्यकाल में भारत के 2 प्रदेशों में परिसीमन हो रहा है। एक 2011 के सेंसस के आधार पर, एक 2001 के आधार पर, एक जगह डिलिमिटेशन कमीशन, एक जगह चुनाव आयोग। तो साफ साफ पता चलता है कि ये डिलिमिटेशन किसी प्रकार से नागरिकों को, आम नागरिकों को सुविधा देने के लिए नहीं, डिलिमिटेशन बस आप अपने राजनीतिक सत्ता को और मजबूत करने के लिए, अपने राजनीतिक जड़ों को मजबूत करने के लिए आप इसका इस्तेमाल कर रहे हैं। আপোনালোকে গৌৰৱ গগৈৰ ভাষ্য শুনিলে। তেওঁ চৰকাৰক সমালোচনা কৰিছে যে জম্মু কাশ্মীৰত 2011 চনৰ লোকপিয়লক ভিত্তি কৰা হ'ল, কিন্তু অসমত কিয় 2001 চনক ভিত্তি কৰা হ'ল। তেওঁৰ মতে এয়া চৰকাৰৰ পক্ষপাতিত্ব। কিন্তু এগৰাকী অসমীয়া সাংসদ হৈ তেওঁ এই কথাটো উপলব্ধি কৰিব পৰা নাই নেকি যে অসমৰ পৰিস্থিতি ভাৰতৰ আন ৰাজ্যতকৈ সম্পূৰ্ণ পৃথক। গৌৰৱ গগৈ আৰু কংগ্ৰেছে বিচাৰিছে যে দেশত প্ৰথমে নতুনকৈ লোকপিয়ল হওক, অৰ্থাৎ চেঞ্চাছ হওক, আৰু তাৰ পিছত সেই শেহতীয়া জনসংখ্যাৰ ভিত্তিত ডিলিমিটেশ্যন হওক। এতিয়া আহক ইয়াৰ ভয়াৱহতা কিমান বুজি লওঁ। এক সৰল উদাহৰণ দিছো। ধৰি লওক এটা নিৰ্দিষ্ট অঞ্চলত 2001 চনত খিলঞ্জীয়াৰ সংখ্যা আছিল 100 জন আৰু এটা বিশেষ প্ৰব্ৰজিত সম্প্ৰদায়ৰ সংখ্যা আছিল 30 জন। কিন্তু 2024 চনলৈ আহি সেই বিশেষ সম্প্ৰদায়ৰ জনবিস্ফোৰণ আৰু অনুপ্ৰৱেশৰ ফলত তেওঁলোকৰ সংখ্যা 300 জন হ'লগৈ। বিপৰীতে খিলঞ্জীয়াসকলে দেশৰ আইন মানি জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ফলত তেওঁলোকৰ সংখ্যা 110 জনহে হ'ল। এতিয়া যদি চৰকাৰে 2024 জনসংখ্যাৰ ভিত্তিত সমষ্টি নিৰ্ধাৰণ কৰে, তেন্তে সেই অঞ্চলটোৰ ক্ষমতা কাৰ হাতলৈ যাব? নিশ্চিতভাৱে সেই 300 জন থকা সম্প্ৰদায়টোৰ হাতলৈ। খিলঞ্জীয়া মানুহসকল নিজৰ মাটিতে বিদেশীৰ ওচৰত ৰাজনৈতিকভাৱে শক্তিহীন হৈ পৰিব। অসমত 2001 চনত ডিলিমিটেশ্যনৰ ভিত্তিবৰ্ষ হিচাপে লোৱাৰ মূল কাৰণটোৱে আছিল এইটো। 2001 চনৰ পিছত অসমৰ জনগাঁথনি যি ভয়াৱহভাৱে সলনি হৈছে, তাক এৰাই চলি খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছিল। সদ্য অসম ছাত্ৰ সন্থা আৰু আলোচনাপন্থী আলফাৰ সৈতে হোৱা চুক্তিৰ মৰ্মেও খিলঞ্জীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া হৈছিল। গৌৰৱ গগৈলৈ আমাৰ প্ৰশ্ন,
গৌৰৱ গগৈ ডাঙৰীয়াই কি বিচাৰে? যিসকলে দেশৰ কথা চিন্তা কৰি দেশৰ হিতৰ বাবে দেশৰ আইন মানি জনসংখ্যা নিয়ন্ত্ৰণ কৰিলে তেওঁলোকে নিজৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাই বিপদত পৰিব, আৰু যিসকলে কোনো আইন কানুন নামানি গাহৰিৰ দৰে এফাল জন্ম দি জনবিস্ফোৰণ ঘটালে তেওঁলোকক জনসংখ্যা বৃদ্ধিৰ বাবে অধিক সমষ্টি উপহাৰ দি পুৰস্কৃত কৰা হ'ব। অসমৰ খিলঞ্জীয়াই যেতিয়া নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজ দি আছে তেনে সময়ত নিজৰ ৰাজ্যৰ স্বাৰ্থৰ বিপৰীতে গৈ কংগ্ৰেছৰ দিল্লীৰ এজেণ্ডা প্ৰচাৰ কৰা গৌৰৱ গগৈৰ এই স্থিতি সঁচাকৈয়ে গৰিহণাৰ যোগ্য। যি নহওক দৰ্শকসকল, অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ হোৱা এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি সজাগ হোৱাৰ প্ৰয়োজন আছে। গৌৰৱ গগৈৰ এনে স্থিতি সম্পৰ্কে আপোনালোকৰ মতামত কমেণ্ট বক্সত প্ৰকাশ কৰিবলৈ নাপাহৰে যেন। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।